নমস্কাৰ টাইমলৈ স্বাগতম জনাইছো লৈ আহিছো আজিৰ দিনটোৰ পুৱাৰ প্ৰথমটো খবৰ এটা ডাঙৰ খবৰ কিয়নো অসম চৰকাৰে সিংগাপুৰত থকা প্ৰবাসী অসমীয়াক বান্ধি দিছিল সময় আৰু অৱশেষত সেই ডেডলাইন শেষ আজিৰ দিনটোৰ ভিতৰতে সিংগাপুৰত থকা প্ৰবাসী অসমীয়া অসমত উপস্থিত হ'ব লাগিব সিআইডিৰ কাৰ্যালয়ত উপস্থিত হ'ব লাগিব আজিৰ দিনটোত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ যি তদন্ত অব্যাহত আছে সেই তদন্তত যদি সহযোগিতা কৰিবলৈ সিংগাপুৰৰ প্ৰবাসী অসমীয়া অসমত আহি সিআইডিৰ কাৰ্যালয়ত উপস্থিত নহয় তেনেহলে অসমৰ প্ৰশাসনৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী এতিয়া কঠোৰ হৈছে এই বিষয়টোক লৈ লৈছো এই মুহূৰ্তত ডাঙৰ খবৰ সিংগাপুৰৰ প্ৰবাসী অসমীয়াক দিয়া ডেডলাইন শেষ সিংগাপুৰৰ প্ৰবাসী অসমীয়া সময় ধৰি দিয়া হৈছিল সিআইডিৰ কাৰ্যালয়ত হাজিৰ হ'বৰ বাবে আজি অতত থকা প্ৰবাসী অসমীয়া হাজিৰ হ'বই লাগিব সিআইডিৰ কাৰ্যালয়ত সিংগাপুৰত থকা প্ৰবাসী অসমীয়া আহিব লাগিব অসমলৈ আৰু উপস্থিত হ'ব লাগিব সিআইডিৰ কাৰ্যালয়ত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ যেহেতু এতিয়াও তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে জুবিন গাৰ্গৰ ঘটনাক লৈ চলোৱা জেৰাৰ বাবে অসমলৈ আহিব লাগিব সিংগাপুৰত থকা প্ৰবাসী অসমীয়া জুবিন গাৰ্গৰ ঘটনাৰ সময়ত ইয়তত থকা প্ৰতিগৰাকী লোকে হ'ব লাগিব জেৰাৰ সন্মুখীন প্ৰতিগৰাকী লোককে জেৰা চলোৱা হ'ব অন্যথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব জেৰাৰ বাবে যদি তেওঁলোক উপস্থিত নহয় অসমত আহি তেনেহলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব অসম চৰকাৰে মুখ্যমন্ত্ৰীয়ে সিংগাপুৰত থকা প্ৰবাসী অসমীয়াক বান্ধি দিলে অন্তিমটো সময় আমি পুনৰ জনাইছো জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ যেহেতু এতিয়াও তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে এছআইটিয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰু 4 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেৰা চলাই আছে এফালে শ্যামকানু মহন্ত আনফালে সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ শেখৰ জ্যোতি গোস্বামী অমিত প্ৰভা মহন্ত বৰ্তমানো সিআইডিৰ লকআপত সমান্তৰালভাৱে এই সকল লোকৰ সৈতে যিসকল লোক জড়িত আছিল সেই লোকসকলকো সিআইডিৰ কাৰ্যালয়লৈ তলব কৰা হৈছে জুবিন গাৰ্গৰ যিসকল পুৰণি সতীৰ্থ আছিল তেওঁলোককো সিআইডিৰ কাৰ্যালয়লৈ তলব কৰা হৈছে তেওঁলোককো হুটপুচ অব্যাহত ৰাখিছে সামাজিক মাধ্যমত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ যিসকলে বিভিন্ন ধৰণৰ তথ্য দাঙি ধৰিছিল সেই তথ্য ইতিমধ্যে সিআইডিৰ কাৰ্যালয়ত যুগুত কৰিছে সিআইডিৰ বিষয়াসকলে তদন্তকাৰী বিষয়াসকলে সিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ যোৱা অসমৰ জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ আৰু এফালে আন এগৰাকী সাংবাদিক সৰস্বত গোস্বামীকো জেৰা চলালে আৰু মুঠতে সমগ্ৰ ঘটনাৰ সৈতে যিসকল লোকৰ নাম সাঙুৰ খাই পৰিছিল সকলোকে বৰ্তমান জেৰা চলাই থকা হৈছে কিন্তু এতিয়াও অসমত আহি জেৰাৰ বাবে সন্মুখীন হোৱা নাই সিংগাপুৰত থকা সেই প্ৰবাসী অসমীয়াসকল যিসকল এই ইয়তখনত যাত্ৰা কৰিছিল সমগ্ৰ ৰাজ্যবাসী দেখিছিল সেই ইয়তখনত কিদৰে আনন্দ স্ফূৰ্তিৰে জুবিন গাৰ্গক মাজত লৈ এসকল লোকে সাগৰৰ মাজত আনন্দ স্ফূৰ্তি কৰিছিল সেই লোকসকল কিন্তু এতিয়াও নিমাত হৈ আছে সিংগাপুৰত ইয়তত জুবিন গাৰ্গৰ সৈতে সাগৰত ফুৰিবলৈ যোৱা এই লোকসকলে এতিয়াও কোনো ধৰণৰ মন্তব্য কৰা নাই বা অসম চৰকাৰক এই সন্দৰ্ভত কোনো ধৰণৰ তথ্য জমা দিয়া নাই আৰু এই লোকসকলক জেৰাৰ বাবে এতিয়া চৰকাৰৰ তৰফৰ পৰা ডেডলাইন বান্ধি দিয়া হৈছে আৰু অৱশেষত এই ডেডলাইন শেষ আজিৰ দিনটোৰ ভিতৰতে যদি এই লোকসকল আহি উপস্থিত নহয় অসমত সিআইডিৰ কাৰ্যালয়ত তেনেহলে বিপদ নিশ্চিত কিয়নো ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে উল্লেখ কৰিছে এই কথা যদি তেওঁলোকে ৰাজ্য চৰকাৰে বা অসমৰ প্ৰশাসনে বান্ধি দিয়া সময়মতে আহি উপস্থিত নহয় তেনেহলে অসম চৰকাৰৰ তৰফৰ পৰা অসমৰ প্ৰশাসনৰ তৰফৰ পৰা সুকীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কোনো কাৰণত জুবিন গাৰ্গৰ মৃত্যুক অসমবাসীয়ে স্বাভাৱিকভাৱে মানি নলয় গতিকে এই মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া সঠিক দিশত যাব লাগিব আৰু এই তদন্ত প্ৰক্ৰিয়াত প্ৰতিজন দোষীকে বিচাৰি উলিয়াব লাগিব তন্ময় ফুকন আছিল এই ইয়ত পাৰ্টিৰ আয়োজক অভিমন্যু তালুকদাৰ অসম এছ'চিয়েশ্যনৰ সভাপতি আছিল সম্পাদক আছিল দেৱজিৎ হাজৰিকা ৰূপকমল কলিতা সিদ্ধাৰ্থ বৰা পৰীক্ষিত শৰ্মা সুদীপ চেটাৰ্জী ৱাজিদ আহমেদ এই 8জনকৈ লোক হাজিৰ হ'ব লাগিব সিআইডিৰ কাৰ্যালয়ত আৰু আজিৰ দিনটোত জেৰা চলোৱা হ'ব এই সিআইডিৰ কাৰ্যালয়ত উপস্থিত হ'বলগীয়া এইসকল সিংগাপুৰৰ প্ৰবাসী অসমীয়া কিন্তু আজিৰ দিনটোত যদি তেওঁলোকে সিআইডিৰ কাৰ্যালয়ত উপস্থিত নহয় তেনেহলে অসম চৰকাৰৰ তৰফৰ পৰা সুকীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে কিদৰে সিংগাপুৰৰ প্ৰবাসী অসমীয়াক লৈ অহা হ'ব অসমলৈ সেই সন্দৰ্ভত জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম
অসম গভৰ্ণমেণ্টেতো ছিংগাপুৰৰ পৰা আমি কাকো আনিব নোৱাৰোঁ গতিকে তেওঁলোকৰ দেউতাক মাকৰ লগত আমি কথা পাতিম যে আপোনালোকে ল'ৰা কাণক কাৰণ আমি ছিংগাপুৰত গৈ অসম পুলিচেতো কাকো ধৰি আনিব নোৱাৰে সেইবাবে এটা ব্যৱস্থাৰ মাজেৰে আমি তেওঁলোকক আনিব লাগিব 6 তাৰিখলৈকে সময় আছে যদি নাহে আমি যিমান পাৰোঁ কঠোৰ হ'বৰ কাৰণে আমি চেষ্টা কৰিম অসম গভৰ্ণমেণ্টেতো ছিংগাপুৰৰ পৰা আমি কাকো আনিব নোৱাৰোঁ গতিকে তেওঁলোকৰ দেউতাক মাকৰ লগত আমি কথা পাতিম যে আপোনালোকে ল'ৰা কাণক কাৰণ আমি ছিংগাপুৰত গৈ অসম পুলিচেতো কাকো ধৰি আনিব নোৱাৰে সেইবাবে এটা ব্যৱস্থাৰ মাজেৰে আমি তেওঁলোকক আনিব লাগিব 6 তাৰিখলৈকে সময় আছে যদি নাহে আমি যিমান পাৰোঁ কঠোৰ হ'বৰ কাৰণে আমি চেষ্টা কৰিম অসম গভৰ্ণমেণ্টেতো ছিংগাপুৰৰ পৰা আমি কাকো আনিব নোৱাৰোঁ গতিকে তেওঁলোকৰ দেউতাক মাকৰ লগত আমি কথা পাতিম যে আপোনালোকে ল'ৰা কাণক কাৰণ আমি ছিংগাপুৰত গৈ অসম পুলিচেতো কাকো ধৰি আনিব নোৱাৰে সেইবাবে এটা ব্যৱস্থাৰ মাজেৰে আমি তেওঁলোকক আনিব লাগিব 6 তাৰিখলৈকে সময় আছে যদি নাহে আমি যিমান পাৰোঁ কঠোৰ হ'বৰ কাৰণে আমি চেষ্টা কৰিম অসম গভৰ্ণমেণ্টেতো ছিংগাপুৰৰ পৰা আমি কাকো আনিব নোৱাৰোঁ গতিকে তেওঁলোকৰ দেউতাক মাকৰ লগত আমি কথা পাতিম যে আপোনালোকে ল'ৰা কাণক কাৰণ আমি ছিংগাপুৰত গৈ অসম পুলিচেতো কাকো ধৰি আনিব নোৱাৰে সেইবাবে এটা ব্যৱস্থাৰ মাজেৰে আমি তেওঁলোকক আনিব লাগিব 6 তাৰিখলৈকে সময় আছে যদি নাহে আমি যিমান পাৰোঁ কঠোৰ হ'বৰ কাৰণে আমি চেষ্টা কৰিম অসম গভৰ্ণমেণ্টেতো ছিংগাপুৰৰ পৰা আমি কাকো আনিব নোৱাৰোঁ গতিকে তেওঁলোকৰ দেউতাক মাকৰ লগত আমি কথা পাতিম যে আপোনালোকে ল'ৰা কাণক কাৰণ আমি ছিংগাপুৰত গৈ অসম পুলিচেতো কাকো ধৰি আনিব নোৱাৰে সেইবাবে এটা ব্যৱস্থাৰ মাজেৰে আমি তেওঁলোকক আনিব লাগিব 6 তাৰিখলৈকে সময় আছে যদি নাহে আমি যিমান পাৰোঁ কঠোৰ হ'বৰ কাৰণে আমি চেষ্টা কৰিম অসম গভৰ্ণমেণ্টেতো ছিংগাপুৰৰ পৰা আমি কাকো আনিব নোৱাৰোঁ গতিকে তেওঁলোকৰ দেউতাক মাকৰ লগত আমি কথা পাতিম যে আপোনালোকে ল'ৰা কাণক কাৰণ আমি ছিংগাপুৰত গৈ অসম পুলিচেতো কাকো ধৰি আনিব নোৱাৰে সেইবাবে এটা ব্যৱস্থাৰ মাজেৰে আমি তেওঁলোকক আনিব লাগিব 6 তাৰিখলৈকে সময় আছে যদি নাহে আমি যিমান পাৰোঁ কঠোৰ হ'বৰ কাৰণে আমি চেষ্টা কৰিম অসম গভৰ্ণমেণ্টেতো ছিংগাপুৰৰ পৰা আমি কাকো আনিব নোৱাৰোঁ গতিকে তেওঁলোকৰ দেউতাক মাকৰ লগত আমি কথা পাতিম যে আপোনালোকে ল'ৰা কাণক কাৰণ আমি ছিংগাপুৰত গৈ অসম পুলিচেতো কাকো ধৰি আনিব নোৱাৰে সেইবাবে এটা ব্যৱস্থাৰ মাজেৰে আমি তেওঁলোকক আনিব লাগিব 6 তাৰিখলৈকে সময় আছে যদি নাহে আমি যিমান পাৰোঁ কঠোৰ হ'বৰ কাৰণে আমি চেষ্টা কৰিম অসম গভৰ্ণমেণ্টেতো ছিংগাপুৰৰ পৰা আমি কাকো আনিব নোৱাৰোঁ গতিকে তেওঁলোকৰ দেউতাক মাকৰ লগত আমি কথা পাতিম যে আপোনালোকে ল'ৰা কাণক কাৰণ আমি ছিংগাপুৰত গৈ অসম পুলিচেতো কাকো ধৰি আনিব নোৱাৰে সেইবাবে এটা ব্যৱস্থাৰ মাজেৰে আমি তেওঁলোকক আনিব লাগিব 6 তাৰিখলৈকে সময় আছে যদি নাহে আমি যিমান পাৰোঁ কঠোৰ হ'বৰ কাৰণে আমি চেষ্টা কৰিম অসম গভৰ্ণমেণ্টেতো ছিংগাপুৰৰ পৰা আমি কাকো আনিব নোৱাৰোঁ গতিকে তেওঁলোকৰ দেউতাক মাকৰ লগত আমি কথা পাতিম যে আপোনালোকে ল'ৰা কাণক কাৰণ আমি ছিংগাপুৰত গৈ অসম পুলিচেতো কাকো ধৰি আনিব নোৱাৰে সেইবাবে এটা ব্যৱস্থাৰ মাজেৰে আমি তেওঁলোকক আনিব লাগিব 6 তাৰিখলৈকে সময় আছে যদি নাহে আমি যিমান পাৰোঁ কঠোৰ হ'বৰ কাৰণে আমি চেষ্টা কৰিম অসম গভৰ্ণমেণ্টেতো ছিংগাপুৰৰ পৰা আমি কাকো আনিব নোৱাৰোঁ গতিকে তেওঁলোকৰ দেউতাক মাকৰ লগত আমি কথা পাতিম যে আপোনালোকে ল'ৰা কাণক কাৰণ আমি ছিংগাপুৰত গৈ অসম পুলিচেতো কাকো ধৰি আনিব নোৱাৰে সেইবাবে এটা ব্যৱস্থাৰ মাজেৰে আমি তেওঁলোকক আনিব লাগিব 6 তাৰিখলৈকে সময় আছে যদি নাহে আমি যিমান পাৰোঁ কঠোৰ হ'বৰ কাৰণে আমি চেষ্টা কৰিম অসম গভৰ্ণমেণ্টেতো ছিংগাপুৰৰ পৰা আমি কাকো আনিব নোৱাৰোঁ গতিকে